আজি হৈছে 7 জানুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। তো প্ৰথম খবৰটো হৈছে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ। তো এতিয়া যিহেতু আগন্তুক নিৰ্বাচন পাই আছে, এই বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰু মাজত মাত্ৰ কেইটামান মাহ আছে। তো এতিয়া এনেকুৱা ধৰণৰ হৈছে, আজি যদি শাসকীয় দলে কিবা এটা কৈছে বিৰুদ্ধে, তো বিৰোধী দলে আকৌ শাসকীয় দলৰ বিৰুদ্ধে তেনেদৰে সেইখিনি হৈয়ে আছে। এইবিলাক আপোনালোকে খবৰখিনি দেখিয়ে আছে। তো মুখ্যমন্ত্ৰী মহোদয়ে যি তেনেদৰে সেইখিনি কৈছিলে, তো কংগ্ৰেছৰ বিষয়ে তেনেদৰে, তো তাৰ প্ৰতিক্ৰিয়া সেইখিনি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইন ডাঙৰীয়াই তেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু একেবাৰে সেইখিনি আৰু সমালোচনা, পূৰা তীক্ষ্ণ সমালোচনা তেনেদৰে কৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ ভুলৰ বাবে আজি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। তো এতিয়া যি উচ্ছেদ চলি আছে, উচ্ছেদটো চলাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। যি উচ্ছেদ চলি আছে, চলি থাকিব আৰু আগন্তুক সময়টো চলিব, যেতিয়ালৈকে যিসমূহ অবৈধভাৱে তেওঁলোকে সেইখিনি দখল কৰি আছে চৰকাৰী মাটিত, সেইখিনি কেতিয়ালৈকে খালী নহয়, সেইখিনি উচ্ছেদ চলিয়ে থাকিব। তো এইখিনি ক্ষেত্ৰত এতিয়া জনাইছে উচ্ছেদিত লোকসকলে যে কংগ্ৰেছৰ ভুলৰ বাবে আজি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে মিয়া মুছলমানসকল। তো তেনেদৰে উচ্ছেদিত লোকসকলে জনাইছে যে সেই সময়তে তেওঁলোকে তেওঁলোকৰ নিজৰ সুবিধাৰ বাবে আমাক সেইখিনি ব্যৱহাৰ কৰিলে, সময়ত আমাক মাটি পট্টা নিদিলে, তো ইত্যাদি ইত্যাদি যিখিনি তেওঁলোকে সেইখিনি সমস্যা পাই আহিছে এতিয়া, বা তেওঁলোকৰ যিখিনি দিব লাগিছিলে সেইখিনি ক্ষেত্ৰত তেওঁলোকে জনাইছে যে কংগ্ৰেছৰ ভুলৰ বাবে আজি হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে মিয়া মুছলমানসকল। তো উচ্ছেদিতসকলে তেনেদৰে সেইখিনি তেওঁলোকে নিজৰ ক্ষোভ উজাৰি সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে ঢকুৱাখানাত উদ্যমিতা আঁচনি চেক বিতৰণ। তো যিহেতু আপোনালোকে গমে পায়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যি 10,000 টকাৰ চেক বিতৰণ তেনেদৰে কাৰ্যসূচী চলি আছে আৰু এই জানুৱাৰী মাহতে সকলোখিনি সমাপ্ত হ'ব। আৰু এই যি 10,000 টকাৰ চেক দিয়াৰ ক্ষেত্ৰত এতিয়া পৰ্যায়ক্ৰমে যি পূৰ্বে নিৰ্ধাৰিত তেনেদৰে কাৰ্যসূচী মতে এতিয়া চেক বিতৰণ কৰি আছে। আৰু এইখিনি যি 10,000 টকাৰ চেক, 10,000 পোৱাৰ পিছৰ পৰ্যায়টো আৰু সেইখিনি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে 25,000 পাব, তাৰ পাছত 50,000লৈকে তেনেদৰে পাব বুলি জনাইছে। নেক্সট খবৰ হৈছে অসম আৰক্ষী IGP পদত স্বামীৰ স্ত্ৰী। তো বহুতে এই ভাল খবৰ তেওঁলোকৰ ঘৰখনৰ বাবে। তো অসম আৰক্ষী IGP পদত স্বামী স্ত্ৰী পাৰ্থসাৰথী মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ সাফল্য, তেনেদৰে সেইখিনি। নেক্সট খবৰ হৈছে অখিল গগৈৰ মুখত যি আহে তাকে কয়। তো এতিয়া মই সেইখিনি ভিডিঅ' আপোনালোকক প্ৰথমতে জনাইছোঁ। আজি যদি অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা কথাত কৈছে, তো কাইলৈ আকৌ মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে ক'ব। তো তেনেকুৱা ধৰণৰ শাসক আৰু বিৰোধীৰ মাজত এইখিনি যুদ্ধ এতিয়া চলিবই আৰু চলি আছে। আৰু এইখিনি কাৰণ কেলৈ 26ৰ নিৰ্বাচন পাইছেহি, তো এইখিনি ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ খবৰবিলাকতো আহিয়ে থাকিব। তো এতিয়া হয় অখিল গগৈয়ে মুখত যি আহে তাকে কয়, তেনেদৰে কৈছে বিমল বৰা ডাঙৰীয়াই। তো বিমল বৰা ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই তেনেদৰে কৈছে যে অখিল গগৈ ডাঙৰীয়াৰ মুখত যি আহে তাকে কৈ দিয়ে সেইখিনি। নেক্সট খবৰ হৈছে গোৱালপাৰাৰ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। এতিয়া যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন আছে, কেইটামান আৰু ওচৰত পালেহিয়ে আমাৰ আটাইতকৈ আপোন সেয়া ভোগালী বিহু, তো মাঘ বিহু। তো তাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেনেদৰে ব্যাপক প্ৰস্তুতি চলিছে। তাৰ সমান্তৰালকৈ গোৱালপাৰাতো ভোগালী বিহুৰ যি আয়োজন, তাৰ বাবে সেইখিনি ব্যাপক প্ৰস্তুতি চলি আছে। তেওঁলোকে সেইখিনি নিজৰ ভেলাঘৰৰ পৰা ইত্যাদি কৰি যিখিনি যেনেদৰে কৰিব পাৰি সেইখিনি কামখিনি তেনেদৰে কৰিছে। নেক্সট খবৰ হৈছে অখিল গগৈ মতিভ্ৰম হৈছে। অখিল গগৈ ডাঙৰীয়া মতিভ্ৰম হৈছে বুলি কৈছে। হয়, অখিল গগৈ ডাঙৰীয়া মতিভ্ৰম হৈছে। 6 লাখ নহয়, 6টা ভোট কটাটো মোৰ ক্ষমতা নাই। তো অখিল গগৈ ডাঙৰীয়াই যি যেনেদৰে কৈছে ভোট কটাক লৈ বা ভোট এনেদৰে কাটিছে বা ইত্যাদি এনেকুৱা ধৰণৰ কথা কৈছে, তো অখিল গগৈ ডাঙৰীয়া মতিভ্ৰম হৈছে। তো 6 লাখ নহয়, 6টা ভোট কটাৰো মোৰ ক্ষমতা নাই বুলি এনেদৰে জনাইছে মন্ত্ৰী অশোক সিংহলে। তো অশোক সিংহলে তেনেদৰে সেইখিনি জনাইছে যে মোৰ সেইখিনি কোনো ধৰণৰ ক্ষমতা নাই। নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনে চোকা সমালোচনা বিধায়ক আছাফুল হুছেইনৰ। তো ৰকিবুল হুছেইনক চোকা সমালোচনা কৰিছে বিধায়ক আছাফুল হুছেইনে। তো বিধায়ক আছাফুল হুছেইনে তীক্ষ্ণ সমালোচনা কৰিছে ৰকিবুল হুছেইনক। তো তেনেদৰে সেইখিনি চলিয়ে আছে। মই কৈছোঁ যে এইখিনি চলিয়ে থাকিব নিৰ্বাচনৰ প্ৰাকক্ষণ, তেনেদৰে সেইখিনি আজি যদি তেনেদৰে অন্যজনৰ বিৰুদ্ধে কৈছে তেনেদৰে সেইখিনি তেনেকুৱা ধৰণৰ এতিয়া চলিয়ে থাকে। নেক্সট খবৰ হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। তো হয়, বিধায়ক ৰূপজ্যোতি কুৰ্মী বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে, অলপমান ক্ষয় ক্ষতি তেনেদৰে সেইখিনি হৈছে।
নেক্সট খবৰ হৈছে খোৱাং সমষ্টিত জৰ্জৰীণ পথে জলাকলা খুৱাইছে ৰাইজক। তো খোৱাং সমষ্টিত বিভিন্ন তেনেদৰে যি ভিতৰুৱা অঞ্চল আছে তাত জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক। এতিয়া যিহেতু খৰালি সময় চলি আছে, এতিয়াও এনেকুৱা ধৰণৰ হৈ পৰিছে ৰাস্তা পদূলিবোৰ যে ৰাইজে জলাকলা খাবলগীয়া হৈছে। সেই যি তেওঁলোকৰ পথ, তো তেওঁলোকৰ সেইখিনি যাতায়াতত অসুবিধা বহুতখিনি আহি পৰিছে। নেক্সট খবৰ হৈছে শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ উদ্যোগৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন। তো এতিয়া যিহেতু কি হৈছে, ঘন কুঁৱলী হৈছে, ঠাণ্ডা বেছিকৈ পৰিছে, গাড়ী মটৰ দুৰ্ঘটনাগ্ৰস্ত বেছিকৈ হৈছে। তো সেই হেতুকে এতিয়া কি হৈছে, শিৱসাগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত তেনেদৰে তেওঁলোকে কি কৰিছে, ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালন তেনেদৰে সেইখিনি সজাগতা তেনেদৰে শিবিৰ কৰাৰ তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে ২৬ত ভোট দিব পাৰিব উচ্ছেদিতই। তো এতিয়া যিসকলে উচ্ছেদ কৰিলে এইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি স্থানত উচ্ছেদ কৰিলে সেই স্থানতে তেওঁলোকৰ হয়তো নাথাকিব। য'ত এতিয়া তেওঁলোকৰ প্ৰকৃততে প্ৰথম পৰ্যায়ৰ পৰা আছিলে ভোট তেওঁলোকে তাত দিব পাৰিব। আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ২৬ত যিহেতু আগন্তুক এতিয়া ২৬ত নিৰ্বাচন আহি আছে আৰু তাত তেওঁলোকে সেইখিনি উচ্ছেদিতই কি কৰিব পাৰিব, এইখিনি তেওঁলোকে ভোট দিব পাৰিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে মিয়া মুছলমানৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে অখিল গগৈ অনা অভিযোগৰ প্ৰত্যুত্তৰ দিলীপ শইকীয়া ডাঙৰীয়াই। তো দিলীপ শইকীয়া ডাঙৰীয়াই সেইখিনি তেনেদৰে প্ৰত্যুত্তৰ দিছে যে মিয়া মুছলমানসকলৰ যি তুষ্টিকৰণ ৰাজনীতিয়ে অখিল গগৈয়ে অনা যি অভিযোগ তেওঁলোকৰ বাবে সেইখিনি জাপি দিছে, তো তাৰ প্ৰত্যুত্তৰ দিছে দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে সেইখিনি প্ৰত্যুত্তৰ দিছে। নেক্সট খবৰ হৈছে লখিমপুৰত ৫ শতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান। তো লখিমপুৰত দেখা গৈছে যে ৫ শতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান তেনেদৰে কৰিছে। তো এতিয়া সেইখিনি দেখি থকা গৈছে, কাইলৈ আকৌ বিজেপিৰ পৰা কংগ্ৰেছলৈ যাব, বিজেপিৰ পৰা আকৌ কংগ্ৰেছলৈ যোৱাৰ পিছত আকৌ কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিব। তো কথাটো হ'ল কি, এতিয়া লখিমপুৰত দেখা গৈছে যে ৫ শতাধিক কংগ্ৰেছ কৰ্মী বিজেপিত তেনেদৰে সেইখিনি যোগদান কৰিছে। নেক্সটটো হৈছে মিয়া প্ৰেমত মচগুল হৈছে। মিয়া প্ৰেমত কি হৈছে, মচগুল হৈছে অখিল গগৈ। তো মিয়া প্ৰেমত মচগুল হৈ আছে বুলি তেনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়া তেনেদৰে এইখিনি। তো নেক্সট খবৰ হৈছে যিয়ে ক্ৰিয়া প্ৰতিক্ৰিয়া নহওক কিয়, তো ৰাজ্যত উচ্ছেদ চলিবই। উচ্ছেদ চলাৰ পাছত যিয়ে যেনেকুৱা ধৰণৰ যিয়ে নহওক মুঠৰ ওপৰত তাত উচ্ছেদ চলিবই। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাই দিছে যে উচ্ছেদত কেতিয়াও থাপ নাকাটে। যেতিয়ালৈকে চৰকাৰী মাটিত তেওঁলোকে সেইখিনি দখল কৰি থাকিব, যেতিয়ালৈকে দখলমুক্ত নহ'ব, বেদখলমুক্ত নহ'ব, তেতিয়ালৈকে এইখিনি ৰাজ্যত উচ্ছেদ চলি থকাৰ কথা সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু সেইখিনি চলিয়ে থাকিব। তো আজিৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ